আপুনি আপোনাৰ সপোনবোৰ যদি সোনকালে আৰু সহজতে পূৰণ হোৱাটো বিচাৰে তেনেহলে মেনিফেষ্টেশ্যনৰ এই জাৰ্নিটোত আহক মেনিফেষ্টেশ্যনৰ জাৰ্নি বুলি মই বাৰু কি ক'ব বিচাৰিছো মই এইটোৱে বুজাব বিচাৰিছো যে আপুনি কিছুমান ডেইলি প্ৰেক্টিছত আহক প্ৰথমটোৱে হৈছে যে আপুনি অকমান সময় নিজৰ লগত মৌনতাৰে বহক যেতিয়া আপুনি উশাহ আৰু নিশাহ কেইবাটাও লৈ মৌনতাৰে বহিবলৈ ল'ব তেতিয়া আপুনি আপোনাৰ অন্তৰ আত্মাৰ লগত নিজকে কানেক্ট কৰিব পাৰিব আৰু সেই মুহূৰ্ততে আপুনি অনুভৱ কৰিব যে আপোনাৰ ভাইব্ৰেচনটো আপগ্ৰেড হৈছে আৰু সেই মুহূৰ্তটো হৈছে বেষ্ট এটা সময় যে আপুনি ব্ৰহ্মাণ্ডৰ লগত কথা পাতিব পাৰিব আৰু আপোনাৰ নিজৰ উইশখিনি ডিজায়াৰ্ছখিনি তেওঁলৈ পঠিয়াব পাৰিব দ্বিতীয়তে হৈছে যে আপোনাৰ যিখিনি গ'ল আৰু ডিজায়াৰ্ছ আছে সদায় লিখক যেতিয়া আপুনি লিখিব তেতিয়া আপোনাৰ সাবকনসিয়াস মাইণ্ডে কিছুমান ইমেজ ক্ৰিয়েট কৰিব আৰু সেই ইমেজেছবোৰ যেতিয়া সাবকনসিয়াস মাইণ্ডে ধৰি ৰাখিব দেখা পাব যে খুব সহজে সেই একে ধৰণৰ ইমেজবোৰে আপুনি বাহিৰৰ জগতত দেখিবলৈ লৈছে 3 নম্বৰটোৱে হৈছে যে ভিজুৱেলাইজ কৰক প্ৰতিদিনাই আপোনাৰ উইশখিনি আপোনাৰ ডিজায়াৰখিনি আপোনাৰ সপোনখিনি ভিজুৱেলাইজ কৰক যে অলৰেডি সেইখিনি হৈ গৈছে ঠিক তেনেধৰণে যেতিয়া আপুনি সদায় এইটো প্ৰেক্টিছত থাকিব দেখিব অতি সোনকালে অতি সহজেই আপোনাৰ সপোনবোৰো পূৰা হৈ আহিছে থ্যাংক ইউ